Hello guys, welcome back to my YouTube channel Dipanjali's Vlog. So guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল। তো আজি বহুত দিন পিছত এটা ব্লগিং কৰিব লৈছো কাৰণ বহুত দিন হল ইক ভিডিও বনা নাছিলো বাৰু। তো ভাবিলো কিয়নো আজি এটা ভিডিও বনা, আজি সানডে হয়, মোৰ বন্ধ আছে, অফিস নাই আৰু মানে ভিডিও মাজতে বনাই একেবাৰে বাধে দিছিলো কাৰণ কৰবা জায়গাত ফুৰিব গলে এনেকে মোবাইলটো লৈ ভিডিও কৰা বহুত অশান্তি লগা হৈছিল মাজতে মোৰ, কিন্তু এতিয়া নাজানো আৰু আকৌ মোৰ ভিডিও কৰিবলৈ মানে মন যোৱা হল। তো ভাবিলো কিয়নো ভিডিও কৰা আৰম্ভ কৰো, ষ্টাৰ্ট কৰো। আৰু ইউটিউব চেনেলটো বহুত কষ্ট কৰি মানে যিখিনি ফলোৱাৰ্স মানে যিখিনি সাবস্ক্ৰাইবাৰ আছে আৰু মোৰ কাৰণে এইখিনি বহুত হয়, আপোনালোকে এনেকে মৰম দিব। আৰু বাৰু আজি ভিডিওটো একদম আপোনালোকে চাব। আৰু এয়া চাওক কোন আহিছে মোৰ ওচৰত। গা পা ধুই অকমান মানে চুলিবিলাক শুকালো ৰ'দত। আৰু এয়া এইটো মোৰ পিছে পিছে থাকে, মই য'ত যাওঁ মানে মোৰ পিছে পিছে যাব। আৰু এটা আছে বাৰু দুটা। তো বলক এতিয়া ভাত খাওঁ কাৰণ এতিয়া ভাত খোৱাৰ টাইম হ'ল, 1 বাজিলে বাৰু। হাই বুলি কৈ এতিয়া হাই গাইজ, হাই হাই। তো বলক গাইজ ভিতৰত বলা। আৰু এয়া চাওক, ই মোক মানে ভিতৰত যাব নিদিয়ে কাৰণ এতিয়া ইয়াৰ লগত খেলিবহে লাগে আৰু, কিন্তু মোৰ একদম মুড নাই খেলিবলৈ কাৰণ ইমান ভোক লাগি আছে, ৰাতিপুৱা তেনেকুৱা একো খোৱা নাই। আৰু এয়া মই হেণ্ডশেক কৰা শিকাই আছিলো, কিন্তু হাতখন এনেকে দিলে চেলেকি দিয়ে, মানে এতিয়া সৰু আছে ন, গম নাপায় কেনেকে হেণ্ডশেক কৰিব লাগে। আৰু এয়া চাওক হাতখন মানে চেলেকি দিয়ে, মৰম কৰে আৰু বহুত বহুত ভাল লাগে এনেকুৱা। আৰু এয়া ভিতৰত আহি চালো আজি মিক্স ভেজ বনাইছিলে আৰু ইফালে এইবোৰ আৰু আছে ডাল বনাইছে আৰু তৰকাটো ডালৰ ইমান ধুনীয়াকে লগাইছে ন। এয়া চাওক ইমান ধুনীয়া সেন্ট আহি আছে, আপোনালোকে বাৰু নাপাব, মই পাই আছো। আৰু এয়া পালং শাকৰ চব্জি, আৰু পালং শাক খোৱাটো সকলোৱে গম পায় কিমান ভাল হয়। আৰু এতিয়া মই মানে সন্ধিয়া উঠিলো, উঠি কেনে শুইছিলো বাৰু, উঠি কেনে এয়া চাওক একো নাই, মানে ভোক লাগিছিলে, ৰুটি বনাইছিলে মই নাখালো। আৰু এয়া কুল বগৰী খাই আছো, মই কুল বগৰী খাই বহুত ভাল পাওঁ। আৰু এয়া ৰিয়েলিটি শ্ব' চাই আছিলো দেউতাৰ লগত একচুৱেলি মই। আৰু এয়া চাওক আমাৰ ঘৰৰ মানে মেচি অৱস্থা। এয়া দেউতা ৰিয়েলিটি শ্ব' চাই আছিলে, ময়ো চাই আছিলো বাৰু, বৰিং লাগি আছিলে, কিনো কৰিম আৰু সন্ধিয়া টাইমটো। আৰু এয়া 8 বাজিলে, তো কিচেনত গৈ চালো, এয়া ডিম চব্জি বনাইছিলে। আৰু আমাৰ কিচেনটো মানে এনেকুৱাকে চলি আছে আৰু বৰ্তমান, কাৰণ বেলেগ এটা বনাব আৰু বনাই আছে বাৰু, সেইকাৰণে তো বৰ্তমান আমাৰ এইটো কিচেন হয়। আৰু ইফালে এয়া মা বনাই আছে, আৰু মাৰ হাতৰ খানানো কাৰ ভাল নালাগে, সকলোৱে ভাল লাগে। আৰু এয়া ভাত হোৱালৈকে মই ভাবিলো আলমণ্ড খাওঁ, কাৰণ স্মৃতি শক্তিৰ কাৰণে আলমণ্ড খোৱা বহুত ভাল হয়। আৰু এয়া গৰমা গৰম ৰুটি, ডিম চব্জি, ডাল আৰু পুদিনা চাটনি আছে বাৰু। তো এয়া চাওক মই সকলো ধুনীয়াকে লৈ লৈছো। আৰু এইফালে ৰিয়েলিটি শ্ব' চলি আছে আমাৰ ঘৰত, মানে চলিয়ে থাকে আৰু সকলোৱে চাই, ময়ো চাওঁ মাজে মাজে। মই তেনেকে বেছি নাচাওঁ কাৰণ মোৰ ইমান এটা ভালো নালাগে, ভালো লাগে কেতিয়াবা। আৰু এইফালে এয়া খাই আছো, আৰু আজি দিনটো এনেকুৱাকে পাৰ কৰিলো। আৰু এইফালে পুদিনা চাটনিটো বহুত ভাল হৈছিলে, মই দিনতে বনাইছিলো। আৰু আজি ব্লগটো চাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এণ্ড টাটা, বাই বাই, গুড নাইট।